কিছুমান মানুহ, কিছুমান পৰিৱেশ, কিছুমান কৰ্মক্ষেত্ৰ যিবোৰ প্ৰধানকৈ প্ৰবঞ্চনা ভিত্তিক হয় বিভিন্ন ধৰণেৰে, প্ৰধানকৈ দমনকাৰী হয় বিভিন্ন অজুহাতেৰে, শোষণকাৰী হয় বিভিন্ন যুক্তিৰে, আৱেগেৰে, নিজ নিজ ধৰণেৰে, সেইবোৰে এক আকৰ্ষণীয় চেহেৰা বিয়পাই থাকে নিজৰ, যাতে সেইসমূহৰ দিশে আকৰ্ষিত হৈ পৰোঁ আমি। আৰু আমাৰ ভিতৰৰ বিভিন্ন বিষাক্ত তত্ত্বই আমাক সেইসমূহৰ প্ৰতি আকৰ্ষিত কৰি ৰাখে। ঠিক আছে, সেইসমূহৰ দিশে যদি আকৰ্ষণ আহিছে, সেইসমূহৰ দিশে আগবাঢ়ি যাব পাৰি, কিন্তু উচিত সতৰ্কতাৰে, যাতে সেইসমূহৰ গোলামী কৰিবলৈ নহয়, সেইসমূহৰ কাষলৈ গৈ সেইসমূহক যিমান সম্ভৱ নিৰপেক্ষতাৰে চালি জাৰি চাব পাৰোঁ। মানুহ হিচাপে দুধুৰ মুধুৰ আহিব, দুমোজা আহিব, কাৰণ নিখুঁত কেতিয়াও হ'ব নোৱাৰোঁ, কিন্তু সেই দুধুৰ মুধুৰৰ, সেই দুমোজাৰ জৰিয়তেও, অপূৰ্ণতাৰ জৰিয়তেও আমি সেই বিষাক্ততাবোৰৰ কাষলৈ গৈ যদি যাব বিচাৰিছোঁই, সতৰ্কতাৰে সেইসমূহ চাব পাৰোঁ। সেইসমূহ কিয় বিষাক্ত হয়, কি কি অজুহাতেৰে এক মিঠা ছবি আনক দেখুৱাই আকৰ্ষিত কৰি বিষাক্ততাবোৰৰ সৈতে জড়িত কৰাই ৰাখিব বিচাৰে, সেইসমূহ বিবেচনাৰ জৰিয়তে বুজিবলৈ প্ৰয়াস কৰি কিয় আমাৰ ভিতৰৰ বিষাক্ততাবোৰে সেই বাহ্যিক বিষাক্ততাবোৰৰ দিশে আমাক আকৰ্ষিত কৰি লৈ গ'ল, সেই দিশে যাবলৈ প্ৰেৰিত কৰিলে, সেই দিশে উচিত বিবেচনা কৰি বাহ্যিক উৎসবোৰৰ লগতে প্ৰধানকৈ নিজ আন্তৰিক বিষাক্ত তত্ত্ববোৰক ক্ৰমান্বয়ে বিবেকী হৈ শুধৰাবলৈ প্ৰয়াস কৰি সেইসমূহৰ পৰা, অৰ্থাৎ বাহ্যিক বিষাক্ত পৰিৱেশ, প্ৰভাৱ ইত্যাদিৰ পৰা আৰু আন্তৰিক বিভিন্ন বিষাক্ত প্ৰভাৱৰ পৰা ক্ৰমান্বয়ে সুস্থ দূৰত্বৰ দিশে গতি কৰিবলৈ চেষ্টা কৰি যাব লাগে আমি, বিভিন্ন দুধুৰ মুধুৰৰ জৰিয়তেই, বিভিন্ন দুমোজাৰ জৰিয়তেই। তেনে চেষ্টা চলাওঁতে বাহ্যিক সেই বিষাক্ত প্ৰভাৱবোৰে, লগতে আমাৰ আন্তৰিক বিভিন্ন বিষাক্ত প্ৰভাৱবোৰে আমাক দুৰ্বল বুলি ক'ব, আমাক ভয়াতুৰ বুলি ক'ব, কাৰণ আমি সেইসমূহৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা নাই আৰু সেইসমূহৰ পৰা সুস্থ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ। সেইবোৰ শুনি দুধুৰ মুধুৰৰ জৰিয়তে আমি বৰ দুৰ্বল যেন অনুভৱ কৰিব পাৰোঁ, বৰকৈ হতাশ হৈ পৰিব পাৰোঁ, কিন্তু সেইসমূহৰ মাজতো আমি উচিত সতৰ্কতাৰে বিবেচনা ভিত্তিক হৈ চাব লাগিব, বুজিব লাগিব যে যিমানেই আমাক তল পেলাবলৈ চেষ্টা কৰি থাকক বাহ্যিক আৰু আন্তৰিক বিষাক্ততাবোৰে, আমি চালি জাৰি চাই বুজি পাইছোঁ যে সেই বাহ্যিক আৰু আন্তৰিক বিষাক্ততাবোৰৰ পৰা আমি সুস্থ দূৰত্ব বজাই ৰাখিব লাগিব প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি, আৰু সেয়া আমি চলাই যাম মানৱীয় অপূৰ্ণতাৰ জৰিয়তেই, দুধুৰ মুধুৰৰ জৰিয়তেও। নিজকে দুৰ্বল বুলি ভাবি, নিজকে কম বুলি ভাবি, নিজকে অপূৰ্ণ বুলি ভাবি, নিজকে ভয়াতুৰ বুলি ভাবিও আমি নিজ সীমিত সামৰ্থ্যৰে বাহ্যিক আৰু আন্তৰিক বিভিন্ন বিষাক্ততাৰ আকৰ্ষণৰ কবলৰ পৰা ক্ৰমান্বয়ে সুস্থ দূৰত্বৰ দিশে গৈ সমাধানকেন্দ্ৰিক হ'বলৈ যাত্ৰা চলাই যাম। ভুল ভ্ৰান্তি হ'ব, হৈ থাকক, সেইবোৰৰ পৰা উচিত বিবেচনাৰে বুজি আগুৱাই যাম। পৰিম, উঠিম, কান্দিম, হাঁহিম, অসফলতা সফলতা বিভিন্ন আহিব যাব, সেইসমূহৰ মাজেৰেই জৰিয়তেই আমি ক্ৰমান্বয়ে যিমান পাৰোঁ বিষাক্ততাবোৰৰ পৰা সুস্থ দূৰত্ব বজাই ৰাখিম, এক শুধৰণিৰ যাত্ৰা আৰু প্ৰধানকৈ আত্মজ্ঞানৰ এক গভীৰ যাত্ৰা চলাই যাম। বুজিব লাগিব আমি, চেষ্টা চলাই যাব লাগিব আমি, বিবেকী সজাগতা সতৰ্কতাৰ ভিত্তিত জীৱনটো জীয়াই যাব লাগিব আমি।